আলফা স্বাধীনৰ শীৰ্ষ নেতা ৰূপম অসমৰ বিৰুদ্ধে থকা গোচৰৰ ফাইল খুলিছে তিনিচুকীয়া আৰক্ষীয়ে 2018 চনৰ 1 নৱেম্বৰত ধলা খেৰবাৰী বিচনীমুখৰ 5 নিৰীহৰ হত্যাকাণ্ড সন্দৰ্ভত মুখ খুলিছে আলফা নেতাগৰাকীয়ে তাৰ পৰিকল্পনাত এই হত্যালীলা সংঘটিত হৈছিল সেই সম্পৰ্কেও আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি ৰূপম অসমৰ নিৰীহৰ তেজেৰে হাত ৰাঙুলি কৰা দুৰ্ধৰ্ষ আলফা স্বাধীনৰ নেতাগৰাকীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে একাংশ গঞাই আৰু বিষয়টো সন্দৰ্ভত আমাক এক প্ৰতিবেদন আগবঢ়াব আমাৰ জ্যেষ্ঠ সাংবাদিক জিতুল দত্তই যোৱা 24 মেত তিনিচুকীয়া আৰক্ষী জালত পৰিছিল আলফাৰ শীৰ্ষ নেতা ৰূপম অসম আৰু ৰূপম অসমৰ বিৰুদ্ধে উজনি অসমৰ যিবিলাক থানাত গোচৰ ৰুজু হৈ আছে সেই ৰুজু হৈ থকা গোচৰৰ প্ৰতিটো গোচৰৰ ফাইল ইতিমধ্যে খুলিবলৈ আৰম্ভ কৰিছে আৰক্ষীয়ে আৰু শেহতীয়াকৈ আমি যিহেতু ভাস্কৰ কলিতাৰ হত্যাৰ প্ৰসংগৰ সন্দৰ্ভত আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আৰু এইবাৰ আমি ৰূপম অসমে তিনিচুকীয়া আৰক্ষীৰ জেৰাত যিটো স্বীকাৰ কৰিছে সেয়া হৈছে ধলা আৰক্ষী চকীৰ অন্তৰ্গত ধলা খেৰবাৰী গাঁৱত যিটো গণহত্যাৰ ঘটনা সংঘটিত হৈছিল 2018 চনৰ নৱেম্বৰ মাহত সেই ঘটনাৰ স্বীকাৰোক্তি ইতিমধ্যে ৰূপম অসমে তিনিচুকীয়া আৰক্ষীক দিবলৈ বাধ্য হৈছে আৰু ইতিমধ্যেই আমাৰ হাতলৈ যি তথ্য আহিছে ৰূপম অসমে তিনিচুকীয়া আৰক্ষীৰ জেৰাত ধলাৰ খেৰবাৰী যিটো গণহত্যাৰ ঘটনা সেই হত্যাকাণ্ডত তেওঁ জড়িত থকাৰ কথা ইতিমধ্যে তিনিচুকীয়া আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে আৰু আমি যিহেতু এই মুহূৰ্তত ধলা খেৰবাৰী গাঁৱত উপস্থিত আছোঁ আমি সেই ঘটনাৰ সম্পৰ্কে কিছু কথা জানিবলৈ আমি চেষ্টা কৰিম আমাৰ সৈতে এই অঞ্চলৰ এজন বাসিন্দা আছে দাদা আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যে 2018 চনত খেৰবাৰীত যিটো ঘটনা ঘটিছিলে দলংখনৰ ওচৰত সেই ঘটনাটোৰ বিষয়ে আপুনি কি জানে ধৰিব নালাগে এইটো বিষয়টো মোৰ নিজৰ ভাইটি সুবল দাস বুলি গোটেই দিনভৰ কাম কৰি কিনে গধূলাখন ঠেলা দিবৰ কাৰণে গৈছিলে তাৰ লোহাৰ দলঙৰ ওচৰতে ঠেলাখন দিবলৈ গৈছিলে তাত দি কিনে অলপ দেৰি দোকানত চাদা খাবলৈ বহিছিলে এনেতে 4-5জন না 6জন মানুহ আহিছিলে এনেকৈ পোচাক পিন্ধা আৰ্মি ডিজাইনৰ কাপোৰ পিন্ধি আহি কিনে সিহঁতক মাতি লৈ গ'ল অলপ সহায় কৰ আমাক আমি অলপ হেৰি কৰিম অলপ সহায় কৰিম তে ইহঁতক মাতি লৈ গ'ল নি কিনে লোহাৰ দলং এটা আছে সৰু দলং পাৰ হৈ কিনে তাত লাইন কৰি বহালে আৰু বহাই কিনে তাতে গুলি কৰি 4-5জন মাৰি পেলালে আৰু মোৰ ভাইটিটো মৰা নাছিলে কণ্টেক্ট জীয়াই আছিলে তো মই গৈ কিনে খবৰ পাই কিনে শুনি দৌৰি গ'লোঁ গৈ কিনে তাক জীয়াই পালোঁ তাক সুধিলোঁ সি চব কথা আমাক খুলি কিনে ক'লে আৰু তাৰে লগৰ এটা ল'ৰাই কি হ'ল মানে গুলি মাৰাৰ লগে লগে সি নাৰ্ভাছ হৈ কিনে হাৰ্ট ফেইল নিচিনা হৈ কিনে ৰাস্তাৰ তলত বাগৰি পৰিছিলে সেই ল'ৰাৰ ওপৰেদি গুলি গৈছে সি কিন্তু নমৰিলে সি বাচি গ'ল সি আহি কোৱাৰ ফগলা নিচিনা আহি কিনে কৈছে আমাক গুলিয়াই মাৰিলে বুলি মানুহ ওলালোঁ গোটেই গাঁৱৰ মানুহ ওলাই গ'ল কিন্তু তাত কোনো লগ নাপালোঁ সিহঁতি মাৰি থৈ গুচি গ'ল গতিকে আমি ভাইটিটো মৰিছিলে পিছত আধা বাটত আনিছিলোঁ ঠেলাত উঠাই আধা বাটত আনোতে তাতেই মানে অলপ জাৰ্কিনত মানে ঠক্কৰ খাই কিনে তাৰ জিউটো ওলাই গ'ল এতিয়া কি কৰিম গাড়ী চাড়ী আনিছিলোঁ আমি ভাবিছিলোঁ বাচিব কিন্তু বচা নাই তাৰ বুকুত গুলি পৰিছিলে 3টা দাগি পাইছোঁ এটা এইফালে পৰিছিলে এটা পিছফালে ওলাই গ'ল আৰু এটা এইফালে পৰিছিলে পিছফালে ওলোৱা ভিতৰতে আছে নিচিনা অনুমান কৰিলোঁ কাপোৰ আছিলে গাত চুইটাৰ আছিলে ডাঠ চুইটাৰ তেতিয়া দেখি নাপালোঁ যেতিয়া পষ্টমৰ্টম কৰি আনি কিনে যেতিয়া আমি জ্বলাবলৈ নিছিলোঁ তেতিয়াই দাগিকেইটা দেখি পালোঁ গতিকে এনে দুষ্কৰ্ম কৰা মানুহকেইজনক উচিত শাস্তি দিবৰ কাৰণে আমি এইটোৰ আমাৰ চেৰপাৰী গাঁৱৰ হৈ কিনে মই শ্ৰী সুনীল দাস মই এইখন গাঁৱৰ বিডিবিৰ প্ৰেচিডেণ্ট আছিলোঁ 20 বছৰ দিন বিডিবিৰ প্ৰেচিডেণ্ট চলালোঁ গতিকে মই এজন গাঁওৰক্ষী বাহিনীৰ এজন বিডিবিৰ প্ৰেচিডেণ্ট আৰু মই এইটো বাদ দি কিনে এতিয়া বেমাৰ হৈ যোৱাৰ কাৰণে মই এইটো বাদ দি বেলেগ পাৰ্টি আছে এতিয়া মই আজি 6-7 বছৰ হৈ গ'ল মই এইটো বাদ দি এই যিটো ঘটনা যিটো গুলিয়াই মাৰিছিলে মানুহ 5জনকৈ মানুহক হত্যা কৰিছিলে এই ঘটনাত এজন জড়িত যুৱকক ইতিমধ্যে তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আপুনি তিনিচুকীয়া আৰক্ষী বা আইনৰ প্ৰতি আপুনি কি আহ্বান জনাব চৰকাৰৰ প্ৰতি কি আহ্বান জনাব কোনজন কৰিছিলে যিজনে এই ঘটনাটো সংঘটিত কৰিছিলে এই ঘটনাত জড়িত থকা এজন যুৱকক ইতিমধ্যে তিনিচুকীয়া আৰক্ষীয়ে এৰেষ্ট কৰিছে তেতিয়াহ'লে যদি বহুত দিন হৈ গ'ল আমাৰ এনআই আহিলে তাত গুলি 47টা মান 46 না 48টা এনআইয়ে গুলি উঠাইছে মাটিৰ পৰা মই আছিলোঁ
কিন্তু এনেকৈ কৰি কিনে আমি দেখিলোঁ, একোতো ক'ব নোৱাৰোঁ, কিন্তু চেষ্টা কৰিছিলে। কিন্তু সেই ব্যক্তিজন, গুলি কৰা মানুহজন যেতিয়া ধৰা পৰিছে, উচিত চৰকাৰে উচিত ন্যায় ব্যৱস্থা কৰক, যাতে এই মানুহজনৰ এই 5জন মৰাৰ কাৰণে কিমানখিনি লয়, তাৰ পৰিয়ালৰ, আমাৰ ভাইটিৰ পৰিয়ালৰ 6জন ছোৱালী, এটা ল'ৰা নাই, কিন্তু চলিবলৈ কিমান কষ্ট হৈছে, আমিয়ে যেনে তেনে সহায় সহযোগ কৰি চলাই আছোঁ। গতিকে উচিত ব্যৱস্থা ল'বৰ কাৰণে, আইনী ব্যৱস্থা ল'বৰ কাৰণে মই সেইটোৱে চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ। ইতিমধ্যে দেখা গৈছে যে যিটো খেৰবাৰীৰ ঘটনা, এই ঘটনা সন্দৰ্ভত নিয়াত গোচৰ ৰুজু হৈ আছে, আৰু ইতিমধ্যে ঘটনাৰ কিছুদিনৰ পিছতেই টাইগাৰ অসম ওৰফে বাবুল মৰা নামৰ আলফা স্বাধীনৰ এগৰাকী সদস্য আত্মসমৰ্পণ কৰিছিলে, কিন্তু তেওঁ বৰ্তমান নিয়াৰ জিম্মাত আছে, আৰু যিহেতু এই ঘটনাটো নিয়াৰ অধীনত গোচৰ ৰুজু হৈ আছে, গতিকে ৰূপম অসমক এই ঘটনাৰ সন্দৰ্ভত ন্যায় জেৰা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে, যিহেতু বিষয়টো ন্যায়ৰ তদন্ত অব্যাহত ৰাখিছে। আৰু ইতিমধ্যে ৰূপম অসমে তিনিচুকীয়া আৰক্ষীৰ জেৰাত ঢলা খেৰবাৰী গাঁৱৰ যিটো আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।